কৃষ্ণ। ভাগৱত তাৎপৰ্য প্ৰথম কীৰ্তন পদ। ৰাম ৰাম সত যুগে প্ৰথমত ব্ৰহ্মায়াদি দেৱ যত হৰি নাম কৰিলা গুপুত কিনো কৃপাময় হৰি নাম তবে কত কৰি কলি পাপ কৰাইলা লুপুত। হেৰাম যিটো মহাশ্লেষ জাতি সিও শুদ্ধ हुए আতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিল সমস্তে ধৰ্মচয়। গতিকে সত্তৰ যুগৰ প্ৰথমতে ব্ৰহ্মা আদি সকলোৱে হৰি নামতেই প্ৰতি হৈছিল। এতিয়া গতিকে কলিৰ যুগত কিন্তু এতিয়া কি হৈছে বোলে কলি পাপ কৰাইলে লুপুত। কলিৰ যুগত আমাৰ মানুহৰ যিহেতু পাপ বেছি হ'ব, কিবা কিবি হ'ব, মনে মনে থাকিব, গতিকে আমি হৰিৰ কৃপা মই দৃষ্টি ল'ব লাগিব। হেৰাম ইটো কলি কাল ঘোৰ পাপৰ নাহি কেওৰ আতহিত চিন্তিলা প্ৰজাৰ জগতৰে পাপ হৰে স্মৰণ নিস্তৰ কৰে হেন নাম কৰিলা প্ৰচাৰ দোষৰ সাগৰ কলি আতহৰি নাম লৈলি ধৰ্ম অৰ্থ পাৱে মুখ্য কাম সমস্তকে দায়াতৰে আৱে দেৱ দামোদৰে বিদিত কৰিলা হৰিৰ নাম। বুজি পাইছে নে? তাৰমানে কি জানা নাই যে দোষৰ সাগৰ কলি আতহৰি নাম লৈলি ধৰ্ম অৰ্থ পাৱে মুখ্য কাম। অৰ্থাৎ দোষৰ সাগৰৰ পৰা মুক্তি ল'বলৈ হ'লে আমি হৰিৰ নাম ল'ব লাগিব, আৰু হৰিৰ নাম লৈ যেতিয়া ধৰ্ম কৰিম সেই ধৰ্মৰ যিটো অৰ্থ আমি পাম সেই অৰ্থ আমাক মুকুতি দিব। এৰা মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপ তীৰ্থ কোটি শত হৰিৰ নাম অধিক হোৱাতে কিনো ভাগ্য হেন হৰি নাম লাগ পাইলে লোক মুকুত সাক্ষাতে। এৰাম যিটো নামনেৰে মুখে পাইলে মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈল জগতৰে কৰিলে কহিতো নৰে কোটি কোটি পুৰুষ উদ্ধাৰ। হেৰাম পাতক সুখা নবন হৰি নাম হুতা শুন